আকৌ মেক্সিমাম আছে 100% নাপায় আৰু দুটাই ফালে হ'ব বিষয়ে ক'ব নেকি? নাই মই নাজানো, কিন্তু মই দেখিছোঁ তাত। মই ক'লোঁ যে বেজীটো লগাৰ পিছত তাক 15 মিনিট আমি এৰি দিব লাগিব। 15 মিনিট ডিষ্টাৰ্ব কৰিব নালাগে। 15 মিনিট যেতিয়া ডিষ্টাৰ্ব নকৰিম, 1 মিনিট ডিষ্টাৰ্ব নকৰিম, তেতিয়া সি শুব। সেই শোৱাৰ পিছত আমি সুন্দৰকৈ 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত গোটেই কামখিনি শেষ কৰিব পাৰিম। এতিয়া আপোনাক যদি মই বেজীটো দিলোঁ, তেখেতে যেনেকৈ ক'লে বেজীটো দিয়াৰ পিছত আপোনাক মই 5 মিনিট পিছতে লদি এটা মাৰিলোঁ মূৰত, সি এবাৰ চক খাই উঠিলে নহয়, তাৰপিছত সেই ঔষধটোৱে কাম নকৰে। সেই কথাখিনি মই ৰাইজক আপোনালোকে এইকাৰণে কৈছোঁ, কাৰণ ইমান ধুনীয়া তাৰমানে আমি 23 বছৰে বহুত বাঘৰ কেছ কৰিছোঁ, আমি ইমান সুন্দৰ ৰাইজ আমি পোৱা নাই। সঁচাকৈ এইটো আপোনালোকে সেইটো ক্ৰেডিট আমি ৰাইজক দিব লাগিব। এইখিনি আমাক কোনো অসুবিধা নোহোৱাকৈ অপাৰেশ্যন কৰিব। কিন্তু এইটো এটা তাৰমানে ৰয়েল বেংগল টাইগাৰ, ইয়াক ধৰাটো ইমান সহজ কথা নহয়। এইটো লেপাৰ্ড হ'লে মেকুৰী হ'লে বেলেগ কথা আছে। ৰয়েল বেংগল টাইগাৰ এটা আপোনাৰ ইমান ডাঙৰ কাঠনি আপুনি ট্ৰেংকুলাইজ কৰি ধৰাটো মুখৰ কথা নহয়। সেইটো আপোনালোকেও প্লিজ মানে আপোনালোকৰ অনুভৱ। আপোনালোকেও ইয়াত এখন কমিটি বনাইছে বুলি আমি গম পাইছোঁ, গতিকে কমিটিখনত আমাৰ গাঁৱৰ মানুহ কোন আছে, কি কথা কি বতৰা আমাক কোনো নাজানে। নাই মই কমিটিত আছোঁ যদিও নাজানো, মই নাই যদিও নাজানো। কিন্তু এটা কথা কি, ইয়াত আমাৰ আপোনালোকৰ লগত ডিপাৰ্টমেণ্টত ফৰেষ্টত কাম কৰা এই 2 এবছৰতে তেখেতসকল ৰিটায়াৰ হৈ আহিছে, হাতী বাঘৰ লগতে কাম কৰি গৈ আহিছে। গতিকে তেওঁলোকক যদি সেই কমিটিখনত সোমোৱাই লয়, তেওঁলোকে অন্ততঃ আপোনালোকৰ ডিপাৰ্টমেণ্টৰ কথাবিলাকো জানে, বা তেওঁলোকৰ তেখেতৰ এটা অভিজ্ঞতাও আছে, হাতী বাঘ খেদা অভিজ্ঞতা আছে। গতিকে তেনেকুৱা ব্যক্তিবিলাকেহে আপোনালোকে কমিটিত সোমোৱাব লাগে। মোৰ বোধেহে কৈছোঁ বিচাৰিব লাগে। কমিটিতে যদি আপোনালোকে নোসোমোৱাই, তেতিয়াহ'লে তেওঁ মানুহজন কি বোলে মোকতো প্ৰয়োজন বোধ কৰা নাই। কমিটি এখন থকাত আপত্তি কি আছে? 50জন কিন্তু মানুহখিনি মানে তেওঁৰ নামটো দিছে আৰু সেইটো কণ্টেক্ট নম্বৰৰ সৈতে মানুহজনক দিছে। বাকী আছে আপোনাৰ ধৰক নগা ডিএফও আছে, PCCFৰ মানুহ আছে, মানুহ আছে, ৰোহিণী আছে, এইবোৰ তেনেকৈ গ্ৰুপ এটা আছে। নামকেইটা দি দিওঁ আমি আৰু ডেইলি আমি আজি যেনেকৈ আমি এতিয়া চলিউশ্যন বিচৰা নাই। আপোনালোকে কমিটি বনাব, এতিয়া আকৌ কমিটি বনাব। সেইটো নালাগে চলিউশ্যন। আমাৰ চলিউশ্যনটো এইটোৱে যে আপোনালোকে কেতিয়া মানে যিমান পাৰে সোনকালে কওক। যিমান পাৰে কিন্তু দাদা এইটো অকণমান গণ্ডগোলে আছে, যিমান পাৰে সোনকালে দেই। এই বস্তুটো কৰিলে আকৌ কি হ'ব জানে, এইটো যদি এতিয়াৰ ক্ষেত্ৰত কালি যদি দিছে যিমান পাৰে সোনকালে ৰাতিপুৱা, কিন্তু আমি যেতিয়া বাঘটো দেখিলোঁ তাত গৈছে, আমাৰো চবৰে চটফটনি লাগিলে, দিওঁ নেকি কৰি JCB সোমাই দিওঁ। চবেই কৈছোঁ যে JCB সোমাই পেলাই দিওঁ, এইফালে চবফালে 10-12খন JCB আনিলে। এতিয়া অকণমান যিহেতু মূৰটো ঠাণ্ডা হ'ল, তাৰপিছত সেইটো ঘটনা কৰিলে আকৌ এই কাঠনি যদি লৈ লয়, আকৌ এই 10 দিনৰ পৰ্ব এটা আকৌ আৰম্ভ কৰিব লাগে ন। এতিয়া এইটো কাঠনিত কাম কৰা বৰ সেইটো কিন্তু মানে ট্ৰেংকুলাইজেশ্যন নহয় ন, সেই অৱস্থাটো এইটো কাঠনিতকৈ সেইটো কাঠনিত আৰু বৰ ডাঙৰ হয়। আমি ইমান দিন লাভ কৰা বুলি পিনে ঢাকা মাৰিছোঁ, সি যোৱা নাই। 21-22-23 বছৰত মানে সি আমাৰ কেমেৰাতে মানে বনাওঁ আমি ফটো উঠি আছে। সি 21 ডিচেম্বৰত আমাৰ তাত ফটো উঠিলে, 23ত উঠি পেলাই সি আমাৰ তাৰ পৰা ওলাই গ'ল। তাৰমানে ইলেকশ্যনৰ পিছত আমাৰ ৰাস্তাটো খালী হৈ গ'ল, মানুহবিলাক নাযায়। আপুনি যিকোনো ডিচিশ্যন যদি খুব ঘূৰামূৰাকৈ লয়, আমি ভুল কৰা কাম। সেইটো আমি আপোনালোকে ইমানখিনি ধৈৰ্য আজিলৈকে ধৰিছে, আমাক এইটো বাঘটো মানে আমি তাতে সেইখিনি জেগা বা সেই পথাৰখনত এটা অপশ্যন হয় হয়। আজি 9 দিন হৈ গ'লে আপুনি কি কৰি আছে? কি কৰি আছে? একোতো কৰি থকা নাই। কৰি আছোঁ। আমিতো দেখা নাই তেনেকৈ। তাৰপিছত হেৰি এতিয়া আমি ওৰাঙৰ পৰা এটা কেছ আনিলোঁ, কাজিৰঙাৰ পৰা আনিলোঁ, তিনিটা কেছ বঢ়াই দিয়া হৈছে, তাতকৈ দিয়া হৈছে। হয় একো খোৱা নাই। হয় আমাৰ সন্দেহ আছে ডেফিনেটলি হেৰি সোমাব লাগে, লাগে। কেছটোত সোমাই গ'লে তেতিয়া আৰু চিন্তা নাই। হয়, অট'মেটিক দৰ্জাটো বন্ধ যাব। হয়, যদি নোসোমাই তেতিয়াতো আকৌ কাইলৈ আকৌ বেলেগ পন্থা ল'ব লাগিব। একেটা হৈ আছে আজি কিমান দিন মানে 9 দিন মানৰ পৰা এইটোৱে হৈ আছে। আপোনালোকে ওপৰত বহে, ৰাতি হ'লে ড্ৰোন এৰে আৰু ৰাতিপুৱা হ'লে আৰু একো নাই।
ষ্টেপ একো নাই। সেইটোৱে সেই ৰাতিপুৱা কি কৰিব লাগে সেইটোৱে আলোচনা কৰি সেইটোৱে আমি আজি 9 দিন ধৰি পেলাই ভুগি আছোঁ। 9 দিন ধৰি ভুগি আছোঁ আপোনালোকে যে 9 দিন ধৰি পেলাই আপোনালোকে ৰাতি ড্ৰোন উৰাব, ৰাতিপুৱা কোনো নাথাকে আৰু ৰাতি আহি পেলাই আকৌ ড্ৰোন উৰাব। পথাৰত যাব নালাগিব নেকি? কি কৰিব? আমি খেতি কৰিব নালাগিব নেকি? খেতি কৰিব নালাগিব নেকি? মই যোৱাকালি আলোচনা কৰিছিলোঁ, যদি আমাৰ ফ'ৰ্চ আৰু ফৰেষ্ট ষ্টাফ যদি ফিল্ডত থাকে, যিটো ধৰক চাপ'জ যেতিয়া আমি এইখিনিত পথাৰখনত আমি কাম কৰোঁ, যদি আমাৰ মানুহখিনি থিয় হৈ দিয়ে, মানুহখিনি নিশ্চিন্ত মনে কাম কৰিব পাৰিব। আপোনালোকৰ ফ'ৰ্চ কেতিয়া আহিব? ফ'ৰ্চ আছে আমাৰ ইয়াতে ঘূৰি ক'ত আছে? আপোনালোকে আমাৰ মানুহ পথাৰলৈ যাব পৰা নাই, আপোনালোকে ফ'ৰ্চ ক'ত আছে? আছে ইয়াতে আছে। আছে, ইয়াত থাকিলেতো নহ'ব, পথাৰততো মানুহ যাব। প্লেন কৰিবলৈ আজি 9 দিনে আপোনালোকে প্লেন কৰিব পৰা নাই। আজি 9 দিনে আপোনালোকে প্লেন কৰিব পৰা নাই। ৰিক্স ল'বলৈ তেনেকৈ নহয় ন, বস্তুটো আমি প্লেন কৰিবলৈ চাপ'জ এইখন পথাৰ ইমান 100 মিটাৰ 200 মিটাৰ আমি আজি হেৰি কৰিম, কঠীয়া লগাম। গোটেইখন ৰাইজ লগ লাগি যদি লাগে সেইখিনি সময়ত আমি তাতে পহৰা দিলোঁ। পঢ়া দিলে আপোনালোকে কৰিছে জানো সেইটো? সেইটোৱে পঢ়া যদি দিলে আপোনালোকৰ জেচিবিয়ে কিমান ক্ষতি কৰি আছে? কথাটো হ'ল মানে এনেকুৱা এটা পৰ্যায়ত হৈছে, আমি দেখি আছোঁ, আমি 8 গাঁওবাসীয়ে কিন্তু 9 দিনে কিন্তু আমি আপোনালোকৰ ডিপাৰ্টমেণ্টক কিন্তু সুন্দৰভাৱে সহযোগিতা দি আছোঁ। আপোনালোকক সহযোগিতা দি আছোঁ। আমাক কিন্তু এটা গাঁওখনৰ মানুহক এটা হেৰি দি থৈ গৈছে, এটা পৰিচয় দি থৈ গৈছে যে আমি যেনেধৰণে অন্যত যেনেকৈ গ'লে কিবা এটা আমি যেনেধৰণে ৰেচপন্স পাওঁ, ইয়াত কিন্তু এই 8 গাঁওখনত বেছিকৈ ৰেচপন্স পাইছোঁ বুলি আপোনালোকৰ ক'ব লাগিব সেইটো। কিন্তু আমাৰ মানুহখিনি এটা ধৈৰ্য থাকে নহয়, থাকে নাথাকে। যোৱাকালি আমি বাঘটো দেখিছে, আপোনালোকেও দেখিছে, আজিও সেই ৰাতিপুৱা বেলা তাত বাঘটো নিৰ্দিষ্ট জেগাত আছে। গতিকে আমি বাঘটো আপোনালোকে ডিপাৰ্টমেণ্টে তাক সুৰক্ষিত কৰি ৰখাহে হৈছে, তাত ধৰাৰ পৰিকল্পনা আমি একো দেখা নাই। আমি বাঘটো উলিয়াই নিয়াৰ চেষ্টা কৰক। নগাঁও ডিভিজন ফেইল হৈছে, তেতিয়াহ'লে আপোনালোকে বেলেগ মানুহ আছে, আপোনালোকে কৰিম। 5টা ডিভিজন আছে। এটাও ডিভিজন বাঘটো দেখিছে, আয়তলৈ আনিব পৰা নাই আপোনালোকক। এতিয়া ৰাইজে মোৰ আগত কৈ আছে, মোক কৈছে বোলে আমি ইয়াত প্ৰতিবাদ কৰিম। প্ৰত্যেকৰ মাটি ৰোৱা লগোৱা মাটি চব জেচিবি দি চেচ কৰি পেলালে। গতিকে এতিয়া কাইলৈ যদি প্ৰতিবাদ কৰি দিয়ে, আপোনালোকৰ এটা হেৰি হয়, বদনাম এটা হয়, গোটেই বস্তুটো চিষ্টেমটো বেলেগ হৈ যায়। গতিকে ইমিডিয়েট মই কালি যে মই আলোচনা কৰিছিলোঁ, আপোনালোকে সময় লওক আৰু দুদিন। এই যে এখন পথাৰ এটা পইণ্টত যদি আমি 10জন বা 15জন মানুহ বহাই দিলে মানুহখিনি নিশ্চিন্ত মনে কৰিব। আৰু বাঘৰ ইমান দিন যিটো তাৰ হেৰি দেখা গৈছে, 3 তাৰিখে সি ওলাইছে লাউখোৱাৰ পৰা। 3 তাৰিখৰ পৰা এতিয়া তাৰ পৰিস্থিতি দেখা গৈছে, সি দিনত 6টা 6:30 আহি পেলাই সোমাই দিয়ে কোনোবা এটা জংঘলত, কোনোবা এটা জেগাত, আৰু থাকি সি এতিয়া আজিও সি 6:50 সেই জেগাত য'ত আছে তাৰ পৰা ওলাই আহিছে। তাৰমানে দিনৰ ভাগত সি লুকাই থাকে ক'ৰবাত। তো সেইটো আমি এডভান্টেজ ল'ব লাগিব, যে জানো যে সি নোলায়। আমি কনফিডেণ্ট বঢ়াবলৈ, ৰাইজক যদি কনফিডেণ্ট বঢ়াব লাগে, তাৰ কাৰণে আমি ষ্টাফ লগত ৰাখি পেলাই ৰাইজে কঠীয়া লগাব। আৰু আমাৰ ছাৰে যিটো কৈ গ'ল কালি, আমাৰ মণ্ডল আৰু হেৰি লগ লাগি মাটি যাৰ বেছি এটা প্ৰচেছ আছে, সেই প্ৰচেছত আমি এপ্লাই কৰিলে ছাৰে তেখেতে মালিক যোৱাকালি যিজন আহিছিলে, তেওঁ লগে লগে অৰ্ডাৰ কৰি দিব। তাৰ কাৰণে চাৰ্কুল অফিচাৰ, তাৰমানে চাৰ্কুল অফিচাৰে ডিচাইড কৰিব যে এই মানুহজনৰ ম্যাদী মাটি হয়, চৰকাৰী মাটি নহয়, তেনেকৈ আমাৰ এনক্ল'জ মাটি নহয়, সেই চাৰ্টিফিকেট মণ্ডলে দিব। নেক্সট আমাৰ ফৰেষ্ট অফিচাৰে সেইটো ওপৰলৈ পঠাই দিব। আগতে প্ৰচেছটো অলপ বেলেগ আছিলে, এতিয়া আমাৰ ডাইৰেক্ট কৰি দিছে। তাৰমানে DFO চিধা PCC বোলে পঠাব পাৰিব, থ্ৰু পাঞ্জাবেটৰ বা দৰকাৰ হ'লে তেওঁ ডাইৰেক্ট পঠাই দিলে, চাওক কপি দিলেও দিয়ে হ'ব। সেই প্ৰচেছত আমাৰ যিখিনি মানুহ আপোনালোকৰ আছে গাঁওবুঢ়া, আপুনি এটা লিষ্ট এখন বনাওক। এইবিলাক প্ৰচেছটো, সেইটো প্ৰচেছৰ কথা পিছৰ কথা। আমাক ফাৰ্ষ্ট প্ৰথম কথা হ'ল কি, আমাক এইটোৱে লাগে যে বাঘটো আপোনালোকে কেনেকৈ ধৰিব, কেতিয়া ধৰিব, সেই প্লেনিংটো লাগে। আপোনালোকৰ ট্ৰেংকুলাইজাৰ কৰিবৰ কাৰণে মানুহ নাই। হয় বাঘটো আজিৰ পৰা ইয়াত যোনদিনাখনৰ সোমাইছিলে ক'ত আছিলে, আপোনাৰ ৰাতি ক'ত, দিনটো ক'ত থাকে আপোনাৰ কওকচোন।
কিন্তু কোনেওতো দেখা নাই, বাঘ কোনেও দেখা নাই। নহয় জানো নহয়, এইখন কাঠনিত আছে হয়, হয়, ইয়াতে এইখন আছে, আছিলে, হয়। এই আমাৰ এই যে ৰাস্তাটো যে সোমাই যায় হয় তাৰ অকণমান আপোনাৰ কিমান 20-30 মিটাৰ ইপিনৰ পৰা এই আপোনাৰ এই মাজত হয় এইখিনি এই জেগাত আছে অকণমান আগত ঘৰটো সেইখিনিতে থাকিছে। হয় হয় সেইটো চবতকৈ ডাঙৰ আমাৰ চেলেঞ্জ আছিলে। এই হয়। যোৱা কালি আৰু আজি ক'ত আছে আপোনাৰ বাকী এতিয়া আমাৰ সেইফালে আছে এই যে মৰাণীখন যে আছে সেই তেখেতৰ পিছফাল পৰে। কাঠনিৰ পৰা ওলাই গ'ল এই বাঘটো কালিও আৰু আজিও দিনটো তাত আছে। তাৰমানে কাঠনিখন এৰিলে হয়। আৰু সেইটো চবতকৈ ডাঙৰ কথা। এই কাঠনিখন এৰি পেলাই যেতিয়া মৰাণীত সোমালে এই মৰাণীখনত আকৌ এটা কথা হৈছে জেচিবি আমি ৰাতিপুৱা যেতিয়া দেখা পালোঁ যোৱাকালিও জেচিবি মোক দিগদাৰ আছে সেইপিনৰ পৰা চালোঁ আমি। তে এটা কথা ভাবিলোঁ সি তাৰপিছত আপোনাৰ এই যে মানুহ ঘৰ যে আপোনাৰ যে হেৰি এই কি কয় শিৱ মন্দিৰ যে আছে এই ৰিপৰ্টাৰজনে আমাক ফোন কৰিলে গায়ন তেখেতে ফোন কৰি ক'লে সি কি কৰিছে সি মানে স্বীকাৰ কৰাই নাই। ইয়াত ইমান দিন আমি গাহৰি খাব বুলি ৰাতি দেখা পাইছোঁ কিন্তু খোৱা নাই গাহৰি আমি মৰাশ দেখাই নাই। গাহৰি নায়েই মানে গাহৰি আছে ইয়াতে আমি কেমেৰাতে ধুনীয়া গাহৰি পুৰা দেখোঁ কিন্তু সি গাহৰি খোৱা নাই, সি স্বীকাৰ কৰা নাই। সি কি কৰিছে সি যে পিছফালে আপোনাৰ চোৱাবিলাক এইবিলাক পেলাই দিছে সেইবিলাক খাইছে। সেইটো খোৱাৰ লগে লগে আমি এতিয়া গম পালোঁ এইটো কিবা এটা হৈছে। লগে লগে আমি ফান পাতি এই যে এটা জেগাত ফান আনি পেলাই ডাঙৰ আজি পাতিছে আজি দিনটো দেখিছোঁ ন দিনটো আপোনাৰ ফান পাতিলে এটা ফান আছিলে কিন্তু সেইটো ফান সেইটো পাতি আৰু 3টা লগাইছে 4টা ফান আছিলে। সেইটো কৰিলোঁ কৰি পেলাই আপোনাৰ এতিয়া সেই বাঘটো যে সেইখন মৰাণীখনত আছে মৰাণীখনত সেইখনত সোমাবৰ কাৰণে ষ্ট্ৰেটেজি কৰা মিটিং কৰিছোঁ। এতিয়া হাতী দুটা যে আহিব এই মৰাণীখনত সেইটো আৰু জেচিবিখন সোনফালে দি সোমাব কাঠনি আছে নহয় যদি বেছি আকৌ সেইডালত দি দিওঁ সি আকৌ এই কাঠনি এখন সোমাব আকৌ এটা খন্তি এখন হ'ব সৃষ্টি। এইখনত আনিব মানে এই কাঠনিখনত আমাৰ দিনটো ৰখাৰ মানে এইখন কাঠনিত ট্ৰেংকুলাইজ কৰা পচিবল নহয়। আপুনি যিমান এক্সপাৰ্ট নহয় এইমটো ল'বৰ কাৰণে তাক মানে গছ পাত নোৱাৰি নহয় মানে এতিয়া ওলাই গ'ল ন আজি এইটো ডাঙৰ বিষয়ে আমাৰ এইটো যোৱাকালি আৰু যে এইটো মানে অভ্যাস হৈ গ'ল তাক আমি সদায় ৰাতিপুৱা আপুনি যে কৈছে কৰা নাই সদায় ৰাতিপুৱা আমি 2টা বজাত সোমাই পেলাই তাক এইটো বস্তু কৰিছোঁ। সি উভতি আহি পেলাই যে ওলাই যায় উভতি আহি পেলাই কাঠনিত সোমাই দিনটো তাত থাকে সেইটো বস্তু কৰিব দিয়া নাই আৰু লাহে লাহে আমি ডিষ্টাৰ্ব কৰিছোঁ। জেচিবি সোমাই এইটো সোমাই এতিয়া সি এইটো এইখন এৰিলাম এতিয়া সেই দুদিন তাত থকা আৰম্ভ কৰিলে এতিয়া সেইখন এতিয়া তাত যে ইমান ধুনীয়া এটা অঞ্চল এটা আছে তাত গৈ পেলাই আমি যদি আজি ঢাপকৈ মাৰি দিওঁ সি এই আমাৰ জেচিবিখন আপোনাৰ এই ৰাস্তাটো যে তিনিআলিটো যে সোমাই যায় এইপিনেদি যদি ইয়াৰ কাঠনিখিনিত সোমাই যায় তাৰ আকৌ মানে এতিয়া হাতীটো যে কালি আহি পাব হাতীটো এতিয়া কালি আহি পোৱাৰ লগে লগে সি বাঘ আৰু হাতীৰ মাজত কেনেকুৱা এটা মানে ৰিয়েকশ্যনটো কেনেকুৱা কৰে এইটো চাই পেলাই যদি ভাল কনফিডেঞ্চ থাকে হয়তো কাজিৰঙাৰ পৰা ছাৰতে কথা পাতিছে আৰু 2টা হাতী আনি পেলাই এইটো চাইড ব্লক কৰি আমি ওলাই পেলাই ট্ৰেংকুলাইজ নহয় নহয় অলৰেডি আমি শুনিছোঁ যে আপোনাৰ হাতী আপোনাৰ কালিয়ে অহা কথা কালি আমি আপোনাৰ আহোঁতে এই দলং এক মিনিট মোৰ কথাখিনি ক'বলৈ দিয়ক আমি শুনা মতে কালিয়ে আপোনাৰ হাতী আহি আছে কালি ওলালে এক শুনি আছোঁ ওৰাঙৰ পৰা হাতী আহিছে এক শুনি আছোঁ কাজিৰঙাৰ পৰা বুলি কিন্তু আজিলৈকে নাই। হাতীটো আপোনাৰ পাৰ হ'বৰ কাৰণে আপোনাৰ এইটো চাৰে যে হাতীয়ে ব্ৰিজ পাৰ নকৰে সহজে নকৰে যি দুটা হাতী আহিলে আৰু ওৰাঙৰ হাতীবিলাকে মানুহ দেখাই নাই আজি জংঘলৰ ভিতৰত থাকে ওলাই অহাৰ লগে লগে এই গাড়ী নে ট্ৰাকত নুঠে এই হাতীটো এতিয়া বৰ্তমান এই চুলুঙত আছে চুলুং পাৰ হৈ পেলাই আমাৰ মাছৰ যিখন বজাৰ আছে তাৰ হ'লচেলৰ ইফালে দুটাই দৌৰ মাৰিলে মাল চব আৰু গোটেই ঘটনা ৰাতি 2:30 বজাত সিহঁতে তাৰ পৰা ওলাব ওলাই গৈ পেলাই যিমান সোনকালে পাৰে এতিয়া মাথাই আহিব খেদি পেলাই কেনিবাদি নিয়াৰ এই ব্যৱস্থা খেদিবৰ কাৰণে ওলাবৰ কাৰণে এইটো যি হ'ল হ'ল খেদা ব্যৱস্থা আমাৰ জীয়া বাঘ এটা কোনে ধৰিব পাৰিব? জীয়া বাঘটো ট্ৰেংকুলাইজ কৰিব লাগিব ধৰিবতো নাই কিন্তু ধৰা প্ৰচেছটো ট্ৰেংকুলাইজ কৰিবৰ কাৰণে মানুহ আছে নাই আছে আমি আছোঁ মই আগতে শুনিছিলোঁ যে জেঙনিত ট্ৰেংকুলাইজ কৰিছিল আপোনালোকে হয় আপোনালোকে যিটো ট্ৰেংকুলাইজ কৰিছে নাজানো মোৰ কথাখিনি শুনি লওক যে ট্ৰেংকুলাইজ কৰিছিল আপোনালোকে ট্ৰেংকুলাইজ কৰাৰ পিছত বাঘটো নৰল আপোনালোকৰ যিটো ট্ৰেংকুলাইজ কৰা ইনজেকশ্যন আছে সেইটো বোলে হেৰিটো কম সেইটো হয়নে বাৰু হয়নে নাই মই মানুহৰ মুখৰ কথা কৈছে কি আপোনাক যদি এটা মানে টোপনি দিয়া ঔষধ এটা খুৱাই দিয়ে হয় তাৰপিছত যদি জোগাই থাকে কোনে যোগাইলে সেইটো আপোনাৰ প্ৰথম দিনাখন এই ডক্টৰজনে মাৰিছে ইনজেকশ্যন আমাৰ তাত এই যে ভিডিঅ'টো প্ৰথম ভাগৰ ভিডিঅ'টো ই য'তে দুনিয়াখনে জঁপিয়াই ফুৰিছে মানুহে আজাৰ মানে মানুহে খেদাইছিলে হাত এখন কামুৰি লৈ গৈছিলে যে পাথৰৰ লদা দলিয়াইছে গোটেই ভিডিঅ' চাওঁ এৰি দিব লাগিব সেইখন গাঁৱত সেইটো বস্তু ইয়াত পাইছোঁ সেইটো যদি কৰে ইয়াত সেইটো নহয় আৰু এটা কথা এইখন ফিল্ডৰ আমি যে ৰেল লাইনৰ পিছফালে আপোনাৰ 5.5 কিলোমিটাৰ 6 বৰ্গ কিলোমিটাৰ অঞ্চল এটা খালী অঞ্চল সেইটো মানে যদি যায়গৈ সেইটোতো ট্ৰেংকুলাইজেশ্যনৰ কাৰণে ভাল
এৰিয়া এটা আছে অঁ অঁ তাত যদি মৰাণীত সোমাই যায় ধুনীয়াকৈ কৰিব পাৰে সেইকাৰণে সেইপিনে ওলাই গৈছে সি ওলাই পেলাই তাক মই নিউ অকণমান মই কৈ দিওঁ ট্ৰেংকুলাইজত বহুত মানুহে বহুত কথা কয় দিওঁ ট্ৰেংকুলাইজ বস্তুটো কি আমি বেজীটো যিহেতু বাঘটো এনেকৈ হাতেদি ধৰি এনেকৈ দিব নোৱাৰোঁ আমি দূৰৰ পৰা দিব সেই দূৰত্বটো মেক্সিমাম হৈছে 40 মিটাৰ বা খুব বেছি 45 মিটাৰ ইয়াত আপোনাৰ 40 মিটাৰ দেখা নাপায় এইখন কাঠত হয় আপুনি 40 মিটাৰ ক্লিয়াৰলি দেখা নাপাব যদিহে ৰাস্তাত বাঘটো থাকে আৰু মইতো খোজেদি গৈ নিগুৰত থাপ মাৰি তাৰমানে বাঘটো বেছি দিব নোৱাৰোঁ সেইটোতো বুজি পাইছে নহয় জানো গতিকে তাৰ কাৰণে মই এটা ছেফ জেগাত থিয় হৈ থাকিব সেইকাৰণে আমি ৰাতি 2টা বজাত মাছনত উঠোঁ আপোনালোকে হয়তো দেখা নাই আমি